অলপ এডুকেটেড হ'বই লাগিব। তো এতিয়া মেইন পইণ্টটো ওলাই আহক। গুড মৰ্ণিং সকলোকে। আৰু এতিয়া জাষ্ট ডিউটিৰ পৰা আহিলোঁ মানে হ'লে 8টা কেইটা বাজিলে 8:15 হ'ল এতিয়া। আৰু অলপ পৰি জিৰাই মেলি ল'লোঁ। ভাবিলোঁ আপোনালোকৰ কুৱেশ্যন কেইটামান আছিলে, কুৱেশ্যন বনাব দিছিলে, কমেণ্ট কৰিছিলে, তো তাকে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি দিওঁ, বনাই দিওঁ। বেছি দেৰি নকৰি আৰম্ভ কৰি দিওঁ ভিডিঅ'টো, বলক। আৰু ইতিমধ্যে আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে যে মই কিহৰ টপিকৰ ওপৰত ভিডিঅ'টো বনাম, গম পাইছেই। গতিকে বৰ বেছি কৈ নাথাকোঁ, খুব কম সময়ৰ ভিতৰত ভিডিঅ'টো বনাম। আৰু এই কুৱেশ্যনটো সকলোৰে মনত আহে, যিসকলে নতুনকৈ এটা ৰিগত বা অইল ফিল্ডত আহিবলৈ খোজে, সকলোৰে মনত সেইটো প্ৰশ্ন হৈ থাকে, ভয় হৈ থাকে যে আমাক ইণ্টাৰভিউ যদি লয়, আৰু প্ৰায় আজিকালি ইণ্টাৰভিউ লয়, আপোনালোকৰ কাগজ পত্ৰ চেক কৰিবই ল'বই। কাৰণ আজিকালি অইল ফিল্ডত জইন কৰাটো ইমান সহজ নহয় বুলিয়ে কৈছোঁ। আগতে কি হ'ল, পঢ়া হওক নপঢ়া হওক, মানে কাম জানিলে হ'ল, গাত জোৰ থাকিলে হ'ল, মানে শৰীৰটো সুস্থ সবল হৈ থাকিলে হ'ল, এনেকুৱা হৈছিলে। আজিকালি সেইটো লাগিবই, তাৰ উপৰিও আপোনাৰ তো গতিকে শিক্ষাটোৰ প্ৰয়োজন, শিক্ষা থাকিবই লাগিব, আপোনাৰ অলপ এডুকেটেড হ'বই লাগিব। তো এতিয়া মেইন পইণ্টটো ওলাই আহক, কি কুৱেশ্যন সুধিব। আপোনালোকে যদি একো নাজানে, ফ্ৰেছাৰ্ছ এটা ৰিগত সোমাবলৈ বিচাৰিছে, ৰিগৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, তেতিয়াহ'লে আপুনি এজ এ হেল্পাৰ হিচাপে সোমাব লাগিব, নহয় জানো? তো এজ এ হেল্পাৰ হিচাপে সোমালে আপোনালোকক বিশেষ কুৱেশ্যন কৰিবলগীয়া ইমান একো নাই বুলি মই ভাবোঁ। আৰু তেনেকৈ ইমান নলয়ো বাৰু। আপুনি যদি ৰিগত প্ৰথম সোমাইছে, কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নাই, তেতিয়াহ'লে আপোনালোকক কি সুধিব? কোনো ধৰণৰ কুৱেশ্যন নুসুধে। আপোনাৰ যিবিলাক ডকুমেণ্টছ থাকিব সেইবিলাক চেক কৰিব, আৰু পৰিচয় পত্ৰবিলাক সুধিব। তো তেনেকুৱা ধৰণৰ তো সেইটোৱে কৈছোঁ আপোনালোকক। একেবাৰে ফ্ৰেছাৰ্ছ হ'লে আপোনালোকক সুধিবলৈ ইমান কুৱেশ্যন নাথাকে আৰু প্ৰশ্ন নাথাকে। যদিহে আপুনি কোনোবা এটা বিভাগত ITI কৰিছে, ITI চাৰ্টিফিকেটখন তাত আপোনালোকে বায়'ডাটাৰ লগত দিছে, তো সেই ট্ৰেডৰ বিষয়ে, আপুনি কোনটো ট্ৰেডত ITI কৰিছে বা JEE কৰিছে, তো সেই ট্ৰেডৰ ওপৰত কিছুমান কুৱেশ্যন সুধিব পাৰে। আপুনি যদি মেকানিকেল ইঞ্জিনিয়াৰিং কৰিছে, তো তাৰ ওপৰত সুধিব পাৰে। যদি আপোনালোকে কোনো ধৰণৰ ITI নাই কৰা, JEE কোনো ধৰণৰ নাই কৰা, জাষ্ট আপোনালোকে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ দিছে আৰু একেবাৰে ফ্ৰেছাৰ্ছ, তেতিয়াহ'লে আপোনালোকক পৰিচয় পত্ৰ সুধিব আৰু ছেফটিৰ বিষয়ে অলপ আপোনাক ক'ব। তো তেনেকুৱা ধৰণৰ কথাবিলাক ক'ব। বিশেষ তেনেকুৱা ভয় কৰিবলগীয়া কোনো কুৱেশ্যন নুসুধে তেওঁলোকে, কাৰণ আপোনালোকে এজ এ ফ্ৰেছাৰ্ছ একেবাৰে নতুন হিচাপে সোমাইছে। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলগীয়া নাথাকে আৰু নকৰে আপোনালোকক। তো ভয় খাবলগীয়া নাই। যদি আপোনালোকে একেবাৰে ফ্ৰেছাৰ্ছ, তেতিয়াহ'লে বায়'ডাটা দিয়ক, ইণ্টাৰভিউ দিয়ক। তো ডাউটটো ক্লিয়াৰ হ'ল? যদিহে ক্লিয়াৰ হৈছে, লাইক কৰিব, কমেণ্ট কৰি দিব মই ক্লিয়াৰ হ'ল বুলি। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, পাহৰি নাযাব। লগ পাম অন্য এটা ভিডিঅ'ত। আৰু এনেকৈ ধৰণে আপোনালোকে কমেণ্ট কৰি থাকিব, আৰু সেই কমেণ্টটোৰ ৰিপ্লাই দিবলৈ মই চেষ্টা কৰি থাকিম। জয় আই অসম।